শ্ৰমিকে পাব ভূমিৰ অধিকাৰ। চৰকাৰে চাহ জনগোষ্ঠীয় লোকক মাটিৰ পট্টা প্ৰদান কৰিবলৈ লোৱা সিদ্ধান্তৰ পাছতে পাৰ ভঙা উৎসাহ চাহ শ্ৰমিকৰ। The fixation of ceiling of land holdings amendment bill সদনত গৃহীত হোৱাৰ দিনটোতে আনন্দ উল্লাস চাহ জনগোষ্ঠীয় লোকৰ। এয়া কাকপথাৰৰ দৃশ্য। 18 নম্বৰ লাইনত ফটকা ফুটাই সমদল কৰি আনন্দ উল্লাস সহস্ৰাধিক চাহ জনগোষ্ঠীয় ৰাইজৰ। চৰকাৰৰ পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে চাহ জনগোষ্ঠীয় লোকে। আজি অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু ৰূপেশ গোৱালাৰ নেতৃত্বত যি বাগানৰ লেবাৰ কোৱাৰ্টাৰ তথা এই ভূমিটো আমাক ম্যাদী পাট্টাৰ দিবলৈ যি বিল পাছ হ'ল আৰু গৃহীত হ'ল, তাৰ কাৰণে আমি কুমচাং চাহ বাগিচা 18 নম্বৰ লাইনৰ সকলো ৰাইজে আমি আনন্দিত হৈ আজি আমি ফূৰ্তি কৰিছো। একেই আনন্দ মৰিয়নীতো। মৰিয়নীৰ কঁঠালগুৰি চাহ বাগিচাৰ প্ৰেক্ষাগৃহত প্ৰজেক্টৰ লগাই বিধানসভা অধিৱেশনৰ পোনপটীয়া সম্প্ৰচাৰ চালে এইসকল লোকে। বিধেয়ক উত্থাপনৰ পূৰ্বে এনেদৰে অধিৱেশনৰ পোনপটীয়া সম্প্ৰচাৰ চাই বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে চাহ জনগোষ্ঠীয় লোকে। প্ৰথমজন মুখ্যমন্ত্ৰী যিগৰাকী মুখ্যমন্ত্ৰীয়ে আমি এটা আইন পাছ কৰিবলৈ গৈছে, প্ৰত্যাখ্যিত আইন পাছ কৰিবলৈ গৈছে, এই আইনৰ কাৰণে আমি সাক্ষী হৈ ৰবৰ কাৰণে আজি আমি ইয়াত বহি আছোঁ। আমাৰ ৰাইজ বহি আছে চামজ দুৰংগ যোৰহাটাৰ অন্তৰ্গত কঁঠালগুৰি চাহ বাগিচাৰ এই প্ৰেক্ষাগৃহত আমি বহি আছোঁ, সাক্ষী হ'বৰ কাৰণে বহি আছোঁ। আৰু আমি সৎ সাহসেৰে এই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৎ সাহসেৰে এই আইনটো যে পাছ কৰিব লৈছে, তাৰ বাবে আমি গোটেই ৰাইজৰ হৈ চামজদুৰ সংঘ যোৰহাটাৰ হৈ আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া বিশ্বনাথৰ হাকুমথা চাহ বাগিচাৰ দৃশ্য। ভূমিৰ অধিকাৰ লাভ কৰাৰ সিদ্ধান্তৰ পাছতে উৎফুল্লিত চাহ জনগোষ্ঠীয় লোক। যি মাটিৰ পট্টা আজি দিয়াৰ যিটো সন্দৰ্ভ লৈছে, তো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আঠছা তৰফৰ পৰা আৰু বিশ্বনাথ শাখা আঠছা তৰফৰ পৰা আৰু খাধাৰু প্ৰাথমিক গোট আঠছা তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। একেই পৰিৱেশ জামুগুৰি হাটতো। টিকৰাই চাহ বাগিচাত আনন্দ উল্লাস চাহ জনগোষ্ঠীয় সংগঠনৰ লগতে ৰাইজৰ। আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ আচলতে দীৰ্ঘদিনীয়া দাবী আছিল মাটিৰ পাট্টা। আচলতে আমাৰ চাহ শ্ৰমিকসকলৰ মূল অধিকাৰ যিটো মাটিৰ পাট্টা, মাটি নাথাকিলে একোৱেই নাই। সামগ্ৰীটো প্ৰজেক্টৰত অধিৱেশনৰ সম্প্ৰচাৰ চাই চৰকাৰক ধন্যবাদ চাহ জনগোষ্ঠীয় লোকৰ। আজিৰ এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি তেওঁলোকে মানে আমাৰ এই জনগোষ্ঠীটোৰ এই কথা চিন্তা কৰি তেওঁলোকে আজি পট্টা প্ৰদানৰ কথা আমাৰ ঘোষণা কৰিব আৰু ইতিমধ্যে ঘোষণা কৰিছে। আমি বাট চাই আছো যে মুখ্যমন্ত্ৰী আমি 1টা বজাত তেখেতে ঘোষণা কৰিব আৰু আমি ইতিমধ্যে আমি পট্টা পাম বুলি আমাৰ হৈ গ'ল। আজি খুব উলহ মালহৰ এটা দিন। মুঠৰ ওপৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ চাহ বাগিচা অঞ্চলত আজি দেখা গ'ল আনন্দমুখৰ পৰিৱেশ। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।